হাই গাইজ, আজি আমাৰ বাৰীলৈ সোমাই আহিছোঁ দেই। কঁঠাল মানে লাগি আছে। চ' গাইজ, এই কঁঠাল পকিছেনে নাই বুলি চাবলৈ আহিছোঁ। ইয়াক কঁঠাল মই দেখাই দিছোঁ দেই আপোনালোকক। আৰু ইমান মহ মানে বেছি বৰষুণ দিলে সোমাবই নোৱাৰে। আপোনালোকক মই দেখাই দিম। এয়া কঁঠাল পকিছেনে নাই বুলি মই চাবলৈ আহিলোঁ। আগতীয়া কঁঠাল হয় এইটো। এয়া চাওকচোন, আগতীয়া কঁঠাল হয়, নাই পকা। মানে বহুতে কৈ আছে কঁঠালটো পকিলে বুলি, কিন্তু নাই পকা। কঁঠাল পকিব হ'ল বুলি, কিন্তু পকিবলৈ নাই হোৱা। আগতীয়া হয়, তথাপিও মানে পকা নাই। আপোনালোকক দেখাই দিছোঁ চাওকচোন। আৰু ওপৰত বহুত আছে। কেনেকুৱা পাৰিম জানো, কেনেকুৱা লাগিছে চাওকচোন। আৰু বহুত খাবলৈ ভাল আমাৰ এয়া কঁঠাল। চাওক, কাইনে নেকায় আপোনালোকে জনাব দেই। এইটো হয় পাদৰি লতা বুলি কয়, আমি বেদাইলতা বুলি কওঁ। আৰু এইটো হয় জমলাগুটি। আমাৰ এই যেতিয়া মানে পেট বেয়া হয় বা পেচাব গৰম হয়, তেতিয়া মানে এইটো কোৱা হয়। এইবিলাক চাওকচোন। বাৰীত কিমান সোমাই থাকিম, আৰু সোমালে ইমান মহ কামুৰে। আৰু ইমান ধুনীয়াকৈ বতাহ মাৰি আছে চাওকচোন আপোনালোকে। এনেকুৱা মানে এয়া কি বুলি কয়, নিম গছটো ইমান ডাঙৰ হোৱা নাই, তথাপিও ইমান ধুনীয়াকৈ বতাহ মাৰি আছে চাওকচোন।